বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ এ কিউৰিয়াছ মাইণ্ডৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ গৈ আছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই এ কিউৰিয়াছ মাইণ্ডৰ গোটেই পাঠটোৰ বৰ্ণনা অসমীয়াত কৰি থৈছোঁ। যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত যাব, সকলো ভিডিঅ'ৰ লিংকছসমূহ দিয়া আছে, তাত ক্লিক কৰিলে আপোনালোকে গোটেই কথাখিনি শিকিব পাৰিব, বুজিব পাৰিব। এতিয়া আজি মই এই লেসনটোৰ অৰ্থাৎ এ কিউৰিয়াছ মাইণ্ডৰ প্ৰশ্ন উত্তৰখিনি মই কৰিবলৈ গৈ আছোঁ। আপোনালোকে এখন স্লাইড পাব, সেই স্লাইডত আপোনালোকে প্ৰশ্ন উত্তৰবোৰ পাব। এবাৰ চাই লওক ভালকৈ। প্ৰথম প্ৰশ্নটো কৰা হৈছিলে, হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট। মীৰাই কোনজন বৈজ্ঞানিকৰ বিষয়ে কৈ আছিল? তো ইয়াৰ উত্তৰটো হ'ব চি.ভি. ৰমন ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট। নেক্সট, হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.ভি. ৰমন। চি.ভি. ৰমনে আৱিষ্কাৰ কৰা বিজ্ঞানৰ সেই অৱদানটোৰ নাম কি হয় সেইটো সুধিছে। তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.ভি. ৰমন ৱাজ ৰমন ইফেক্ট। প্ৰশ্ন চিত কি বুলি কোৱা হৈছে, হোৱাট ইজ দ্য ৰুট অফ দ্য মেনি ডিস্কভাৰীজ এণ্ড ইনভেনশ্যন। মানে বিভিন্ন ধৰণৰ ডিস্কভাৰী বা আৱিষ্কাৰ আৰু সৃষ্টিৰ মূল কাৰণটো কি হয় সেইটো সুধিছে। তো ইয়াৰ এনচাৰটো হ'ব দ্য ৰুট অফ মেনি ডিস্কভাৰীজ এণ্ড ইনভেনশ্যন ইজ কিউৰিয়চিটি। তাৰমানে কৌতূহল বা জিজ্ঞাসা বা কিবা এটা বস্তু জনাৰ যিটো হেঁপাহ, সেইটোৱে হৈছে ডিস্কভাৰী বা ইনভেনশ্যনৰ মূল ৰুট। নেক্সট কুৱেশ্যনটো অৰ্থাৎ ডিড কি কোৱা হৈছে, ইন উইচ ইয়েৰ ডিড চি.ভি. ৰমন উইন দ্য নোবেল প্ৰাইজ। তো কোনটো বছৰ চি.ভি. ৰমনে নোবেল প্ৰাইজ পাইছিলে বুলি সোধা হৈছে। তো ইয়াৰ উত্তৰটো হ'ব ইন দ্য ইয়েৰ অফ 1930 মানে 1930 চনত চি.ভি. ৰমন অন দ্য নোবেল প্ৰাইজ। চি.ভি. ৰমনে নোবেল প্ৰাইজ পাইছিল। তাৰপিছত এই প্ৰশ্নটোত কোৱা হৈছে, হোৱাট কুৱেশ্যন ডিড অৰ্গ আস্ক নিকিতা। মানে অৰ্গই নিকিতাক কি প্ৰশ্ন সুধিছিল? হোৱাই ৱাজ নিকিতা ইৰিটেড বাই দ্য কুৱেশ্যন। আৰু নিকিতাই কিয় সেই প্ৰশ্নটোৰ পৰা বিৰক্ত অনুভৱ কৰিছিল? তো ইয়াৰ উত্তৰটো হ'ব অৰ্গ আস্ক নিকিতা এবাউট দ্য ৰিজন হোৱাই দ্য কালাৰ অফ দ্য স্কাই চেঞ্জেছ এট ডিফাৰেণ্ট টাইমছ। তাৰমানে অৰ্গই নিকিতাক এইটো বিষয়ে সুধিছিল যে কিয় বিভিন্ন সময়ত আকাশৰ ৰংবোৰ সলনি হৈ থাকে। তাৰপিছত নিকিতা ৱাজ ইৰিটেড বাই দ্য কুৱেশ্যন বিকজ চি ৱাজ বিজি ড্ৰয়িং চিনেৰী। তাৰমানে নিকিতাক প্ৰশ্নটো সোধাৰ পিছত তাই বিৰক্তি অনুভৱ কৰিছিল এইটো কাৰণ তাই ছবি অঁকাত বা এটা পিকচাৰ অঁকাত বা চিনাৰী অঁকাত ব্যস্ত হৈ আছিল। তাৰপিছত এফত কি কৈছে, উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম। হোৱাট উড অৰ্গ এণ্ড নিকিতা কিপ ইন মাইণ্ড। তাৰমানে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ কথাবোৰ সদায় মনত থাকিব বা মনত থ'ম বুলি নিকিতা আৰু অৰ্গই কৈছিল। তো নিকিতা আৰু অৰ্গই কাৰ বিষয়ে কথা পাতিছিল, তাৰমানে কিহৰ কথা কৈছিল সেইটো সুধিছে। হোৱাট উড অৰ্গ এণ্ড নিকিতা কিপ ইন মাইণ্ড, তেওঁলোকে সদায় কি কথা মনত থ'ব বুলি কৈছিলে? সেইটো হৈছে অৰ্গ এণ্ড নিকিতা উড কিপ ইন মাইণ্ড দ্য ইম্পৰ্টেণ্ট অফ কুৱেশ্যন এণ্ড গুড ৰেছপন্স টু দ্য কুৱেশ্যন। তাৰমানে কুৱেশ্যন সোধাৰ যিটো গুৰুত্বতা তাৰ প্ৰতি মানে ধ্যান দিব বা মনত থ'ব কথাষাৰ, আৰু সেই কুৱেশ্যন কোনোবাই যদি সোধে তাৰ ৰেছপন্সটো সঁহাৰিটো যাতে ভাল দিয়ে সেইটো কথা কৈছিলে। গতিকে এইখিনি প্ৰশ্ন উত্তৰ আছিলে। ইয়াৰ পিছত ইয়াত কুৱেশ্যন এটা কৰা হৈছে, চে ৱেডাৰ দ্য ফল'য়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। ট্ৰু মানে হৈছে শুদ্ধ আৰু ফল্ছ মানে হৈছে অশুদ্ধ। তো শুদ্ধ অশুদ্ধ বাচিব কৈছে, কোনবোৰ বাক্য শুদ্ধ হয় কোনবোৰ অশুদ্ধ হয় বাচিব লাগে। ইয়াত কৈছে নিকিতা নিউ হোৱাই দ্য কালাৰ অফ দ্য স্কাই চেঞ্জ এট ডিফাৰেণ্ট টাইমছ। নিকিতাই জানিছিল যে মানে আকাশৰ ৰং বিভিন্ন সময়ত কিয় পৰিৱৰ্তন হৈ থাকে। গতিকে নিকিতাই জনা নাছিল, গতিকে এইটো বাক্যটো অশুদ্ধ হ'ব, অৰ্থাৎ কি হ'ব, ফল্ছ হ'ব। ঠিক আছেনে? তাৰপিছত ইয়াত বিটোত কোৱা হৈছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ অন 28 ফেব্ৰুৱাৰী। এই কথাষাৰ শুদ্ধ হয়, গতিকে এইটো ট্ৰু হ'ব। টি মানে মই ট্ৰুৰ কাৰণে লিখি দিছোঁ। তাৰপিছত চিটো কৈছে চি.ভি. ৰমন ৱাজ বৰ্ণ ইন কালকাতা। গতিকে এইটো ফল্ছ হয়, কালকাতাত জন্ম হোৱা নাছিলে, তামিলনাডুত জন্ম হৈছিল। ডিটোত কি কৈছে, ৰমন ৱাজ নট গুড ইন ষ্টাডি। গতিকে এইটো কি হ'ব, ফল্ছ হ'ব, কাৰণ ৰমন ইয়াত কৈছে কি ৰমন পঢ়া শুনাত ভাল নাছিল। যদি পঢ়া শুনাত ভাল নাথাকিলেহেঁতেন তেতিয়াহ'লে চাইণ্টিষ্ট নহ'লহেঁতেন। তাৰ পিছৰ প্ৰশ্নটো চাওক, এবাৰ ইটোত কি কৈছে, ৰমন ব্ৰেথেড হিজ লাষ্ট অন নৱেম্বৰ 21, 1970। গতিকে এষাৰ কথা শুদ্ধ হয়,
ৰামানৰ মৃত্যু নৱেম্বৰ 21 1970 তে হৈছিল এষাৰ কথা শুদ্ধ হয় সেইকাৰণে এইটো ট্ৰু লিখি দিব লাগিব মীৰা was happy about অৰ্গো asking question গতিকে এইটো শুদ্ধ হয় মীৰাই মানে অৰ্গোয়ে যে প্ৰশ্ন সুধিছে এষাৰ কথা শুনি মানে হেপি হৈছিল হেখাৰ কথা আমি জানো হয় বুলি গতিকে এইটো কি হ'ব ট্ৰু হ'ব এইখিনি আছে ট্ৰু ফলছ কোৱেশ্চন খিনি তাৰ পিছত আছে কি ইয়াত শুদ্ধ উত্তৰটো বাছি আমাক টিক মাৰ্ক দিব কৈছে put a tick on the correct option ইয়াত চাৰিটা অপচন দিয়া আছে আৰু এটা কোৱেশ্চন দিয়া আছে তাৰ যিকোনো এটা শুদ্ধ হ'ব কোনটো শুদ্ধ হ'ব এটো বাছি বাছি আমি কৰিব লাগিব তো প্ৰথমটোত কি কৈছে এবাৰ চাই লওক ৰামন was awarded the Bharat Ratna in 1954 এটো শুদ্ধ হ'ব অৰ্থাৎ 2 নম্বৰটো শুদ্ধ হ'ব তাৰ পিছত বি টোত কি কৈছে যে CB Raman on the Nobel Prize for CB Ramane Nobel Prize পাইছিলে কিহৰ কাৰণে আৰু হেতু হৈছে ডিসকভাৰিং দা ৰামান ইফেক্টৰ কাৰণে মানে তেখেতে নোবেল পুৰস্কাৰ পাইছিলে তাৰ পিছত আকৌ সুধিছে সি নম্বৰটো চক CB Raman was born in কোত জন্ম হৈছিল এটো অপচন 1 টো শুদ্ধ হ'ব অৰ্থাৎ ত্ৰিভান্নাই কাভাল নেক্সট টু ডি যেটো কোৱেশ্চন কৰা হৈছে তাৰ যেটো শুদ্ধ উত্তৰ হ'ব মানে কোৱেশ্চনটো কি এবাৰ চাই লও নেশনাল সায়েন্স ডে ইজ অবজাৰ্ভ টু নেশনাল সায়েন্স অৰ্থাৎ ৰাষ্ট্ৰীয় যেটো বিজ্ঞান দিৱস হেতু কিয় পতা হয় বা অনুষ্ঠিত কৰা হয় ইয়াত লিখা আছে কমেমৰেট দা ডিসকভাৰি অফ ৰামান ইফেক্ট এটো শুদ্ধ হয় ঠিক আছে নে তাৰ পিছত আকৌ ইট এটা প্ৰশ্ন দিয়া আছে হে ইটো কি হ'ব নিকিতা পেইন্টেড দা স্কাই মানে স্কাই ৰংটো কেনে ধৰণৰ নিকিতাই আঁকি আছিলে বা কি ৰঙেৰে আকাশৰ ৰংটো দি আছিল হেতু হৈছে ৰেড অপচন 3 টো শুদ্ধ হ'ব তেনেকে ধৰণে ইয়াত আৰু কিছুমান কোৱেশ্চন দিছে হেবোৰ চাই লম এবাৰ কোৱেশ্চনটো কি কৈছে ৰিড দা লেসন টু কমপ্লিট দা টাইমলাইন গিভেন বিলো 1 ইজ ডান ফৰ ইউ তাৰমানে এটা টাইমলাইন দিয়া আছে যে প্ৰথমতে 1888 চন লিখা আছে তাৰমানে 1888 চনত কি হৈছিলে বাৰ্থ অফ CV ৰামানৰ কি হৈছিল জন্ম হৈছিল তো 1930 চনত CV ৰামানে কি পাইছিলে বা কি হৈছিল এটা ঘটনা কথা কৈছে তো আপোনালোকে যদি লেসনটো ভালকে পঢ়িছে তাতে এটা কথা গম পায় যে 1930 চনত তেখেতে নোবেল প্ৰাইজ পাইছিলে তো ইয়াত নোবেল প্ৰাইজ লিখিব লাগিব নেক্সট 1954 চনত কি হৈছিল ভাৰত ৰত্ন পুৰস্কাৰ পাইছিলে হেতু ইয়াত লিখি দিব লাগিব নেক্সট 1970 তেখেতৰ মৃত্যু হৈছিল অৰ্থাৎ ডেট অফ CB ৰামান ইয়াত লিখি দিব লাগিব ঠিক আছে এই 5 নম্বৰ প্ৰশ্নটো এবাৰ পঢ়িলক ইয়াত কি লিখা আছে underline some words in the text which are not familiar to you তল এই টেক্সটটো অৰ্থাৎ এই লেসনটো পঢ়ি থাকোতে কিছুমান শব্দ আছে যেটো তোমালোকে নাজানা বা আগতে পোৱা নাই সেই শব্দবোৰ আনলাইন কৰিব কৈছে in the following table write down the words in the left column যেটো তুমি word অচিনাকি বুলি পালা হেতু ইয়াত লিখি দিব লাগিব left columnত লিখিব লাগিব write the meaning of each word by looking up in a dictionary তাৰমানে ডিকশনাৰী তুমি এই ওয়ার্ডটো যেটো ওয়ার্ড লিখিবা তাৰ মিনিংটো এফালে লিখি দিব লাগিব তো ইয়াত মই দুটা ওয়ার্ড লৈছো এটা হৈছে কমেমৰেট মানে কি তাৰ অৰ্থটো ডিকশনাৰী পৰা চাই ইয়াত ধুনিয়াকৈ লিখি দিব পৰা যাব টেক প্লেস ইন অৰ্ডাৰ টু মেক পিপল ৰিমেম্বাৰ এ স্পেশাল ইভেন্ট ইতিহাসৰ স্মৰণীয় ঘটনাক সন্মান প্ৰদৰ্শন কৰাটোৱে হৈছে কমেমৰেট তাৰ পিছত আহিলে এটা মই লিখি দিছো কন্ট্ৰিবিউট টু প্ৰভাইড এ পাৰ্ট অফ দা টোটেল মানে কিবা এটা তুমি যদি কাবাক উৎসৰ্গা কৰিছা বা কিবা এটা অৱদান কিবা এটা আগবঢ়াই দিছা কিবা এটা তুমি দান দিছা বৰগনি দিছা হেতু হৈছে কন্ট্ৰিবিউট তেনেকে ধৰণে আমি ওয়াৰ্ড লিখিলো মিনিং লিখিলো 6 নম্বৰত কি কৈছে এবাৰ চাই লম frame a sentence of your own by using each word you have listed in the table above তাৰমানে ইয়াত যেটা ওয়ার্ড তুমি লিখিলা এই ওয়ার্ডটোৰ সহায়ত তুমি দুটা সেন্টেন্স নিজেই বনাব লাগিব তো মই ইয়াত বনাই দিছো তোমালোকে কিন্তু নিজে বনাবলৈ চেষ্টা কৰিবা ইয়াত লিখা আছে I have recited the poetry to commemorate the sacrifice মই এই কবিতাটো আবৃত্তি এটো কাৰণে কৰিছো যাতে মই কবিজনৰ ত্যাগক সন্মান প্ৰদৰ্শন কৰিব পাৰো 2 নম্বৰটোত কোৱা হৈছে he has contributed his hard work for the nation তেওঁ নিজৰ
হাৰ্ড ৱৰ্কখিনি দেশৰ কাৰণে কি কৰিছে আগবঢ়াই দিছে গতিকে এনেকৈ ধৰণে আমি কি কৰিব পাৰোঁ সেন্টেন্সবোৰ কনস্ট্ৰাক্ট কৰিব পাৰিম কি লিখা আছে ফাইন্ড এণ্ড ৰাইট ডাউন দা সিনোনিমছ মানে হৈছে সমাৰ্থক শব্দ একেই অৰ্থ বুজোৱা শব্দ of the following words from the text এটা কিউৰিয়াছ বুলি ক'লে আমি জানো যে কৌতুহল অৰ্থাৎ জানিব পৰা এটা গুণ তো কিউৰিয়াছক আমি আন ৱৰ্ডত কি বুলি ক'ব পাৰোঁ ইনকুইজিটিভ বুলি ক'ব পাৰোঁ বা ইন্টাৰেষ্টেড বুলি ক'ব পাৰোঁ আমি তাৰপিছত ব্ৰেক থ্ৰু ইয়াৰ যিটো সিনোনিমছ বা একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে প্ৰগ্ৰেছ ডিস্কভাৰী ইমপ্ৰুভমেণ্ট যেনেকৈ এসেনচিয়েল মানে প্ৰয়োজনীয় যেনেকৈ তাক আমি নেচেচেৰী বুলি ক'ব পাৰোঁ ইনডিস্পেন্সেবল বুলি ক'ব পাৰোঁ তেনেকৈ ধৰণে ৰিনাউণ্ড বুলি ক'লে ফেমাছ হ'ব পাৰে ইমিনেণ্ট হ'ব পাৰে তেনেকৈ ধৰণে আমি সিনোনিমছ কেইটামান শিকিম কিন্তু এই প্ৰশ্নটো দিয়াত আমি এটা কথা বুজি পালোঁ যে ছাত্ৰ ছাত্ৰীসকলে এণ্টনিমছ আৰু সিনোনিমছ জানিব লাগিব সমাৰ্থক শব্দ আৰু বিপৰীতাৰ্থক শব্দখিনি ছাত্ৰ ছাত্ৰীসকলে বুজিব লাগিব এইবাৰ 8 নম্বৰ প্ৰশ্নটোত কি কৈছে এবাৰ আমি চাই ল'ম ৰিড দ্য কনভাৰচেশ্যন বিটুইন অৰ্গো এণ্ড হিজ মাদাৰ তো ইয়াত এটা কনভাৰচেশ্যন দিয়া আছে কনভাৰচেশ্যন মানে হৈছে কথোপকথন কাৰ মাজত অৰ্গো আৰু তাৰ মাকৰ মাজত এটা কথোপকথন দিয়া হৈছে তো আমি এইটো পঢ়ি লওঁ হাউ কেন আই ন' এবাউট দ্য সাইণ্টিষ্ট ফ্ৰম এৰাউণ্ড দ্য ৱৰ্ল্ড আমি বিভিন্ন ধৰণৰ সাইণ্টিষ্টৰ বিষয়ে আমি কেনেকৈ জানিম সেই বুলি অৰ্গই মাকক সুধিলে মায়ে কি বুলি ক'লে গো টু দ্য লাইব্ৰেৰী অৰ চাৰ্চ অন দ্য ইণ্টাৰনেট তুমি লাইব্ৰেৰী যাব পাৰা বা পুথিভঁৰাল যাব পাৰা বা তুমি ইণ্টাৰনেটত চাৰ্চ কৰি ল'ব পাৰা আমি চাৰ্চ কৰি কথাখিনি শিকিব পাৰা এনেকৈ বুলি কৈছে আই উইল হেল্প ইউ টু গেট দ্য ইনফৰমেশ্যন অন দ্য ইণ্টাৰনেট আৰু যদি তুমি ইণ্টাৰনেটত বিচাৰা তেতিয়াহ'লে মই তোমাক সহায় কৰি দিব পাৰোঁ সেই বুলি কৈছে তেতিয়া আকৌ অৰ্গই কি কৈছে অ'কে লেট মি ফাৰ্ষ্ট গ' টু দ্য লাইব্ৰেৰী ঠিক আছে মোক প্ৰথমতে লাইব্ৰেৰীলৈ গৈ আহিব দিয়া চিয়'ৰ মায়ে কৈছে নিশ্চয় এইখিনি কথোপকথন আছিলে এতিয়া চোৱা ইয়াত লিখা আছে কি অৰ্গো ৱেণ্ট টু দ্য লাইব্ৰেৰী একৰ্ডিংলি আৰু সেইকাৰণে অৰ্গই ক'লে গুচি গৈছিল লাইব্ৰেৰীলৈ গুচি গৈছিল হি কেম এক্ৰছ এ বায়োগ্ৰাফি অফ থমাছ আলভা এডিশ্যন তেতিয়া তাত গৈ পিনে সি এটা বায়োগ্ৰাফি পালে বায়োগ্ৰাফি মানে হৈছে জীৱনী আৰু সেইটো কাৰ জীৱনী হয় থমাছ আলভা এডিশ্যনৰ বিষয়ে পালে যি কি হয় দ্য গ্ৰেট ইনভেণ্টৰ এণ্ড ৰিড ইট তেওঁ এজন গ্ৰেট ইনভেণ্টৰ হয় আৱিষ্কাৰক হয় তেখেতৰ বিষয়ে পঢ়িলে হিয়াৰ আৰ ফিউ পেজেছ ফ্ৰম দ্য বায়োগ্ৰাফি আৰু এই থমাছ এলভা এডিশ্যনৰ বায়োগ্ৰাফিৰ দুটামান বস্তু ইয়াত লিখা আছে আৰু সেইখিনি আমি পঢ়ি ল'ম প্ৰথমতে কি লিখা আছে থমাছ এলভা এডিশ্যন বিকেম এ গ্ৰেট ইনভেণ্টৰ ডিউ টু চাৰ্টেন কোৱালিটি ইন হিম তেওঁৰ ওচৰত কিছুমান বিভিন্ন ধৰণৰ কি আছিলে গ্ৰেট কোৱালিটি আছিলে হি ৱাজ এগাৰ টু লাৰ্ণ নিউ থিংছ সি নতুন বস্তু জানিবলৈ খুব ইচ্ছা কৰিছিল হি ইউজ টু আস্ক এ লট অফ কুৱেশ্যন সি বহুতো প্ৰশ্ন সুধিছিল হি পুট গ্ৰেট ইফৰ্টছ টু ফাইণ্ড দ্য এনচাৰ্ছ টু হিজ কুৱেশ্যন আৰু তাৰ যিবোৰ প্ৰশ্ন আছিল সেই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ সি বহুত চেষ্টা কৰিছিল হি লাৰ্ণ ফ্ৰম এল্ডাৰ্ছ ডাঙৰৰ পৰা শিকিছিল ৰিড এ লট অফ বুকছ বহুতো কিতাপ পঢ়িছিল এণ্ড ডিড চাইণ্টিফিক এক্সপেৰিমেণ্ট ইন দ্য লেবৰেটৰী ডেট হি হেড ছেট আপ এট দ্য বেছমেণ্ট অফ হিজ হাউচ তাৰ ঘৰতে বনোৱা এটা লেবৰেটৰীত সি কি কৰিছিলে বহুতো এক্সপেৰিমেণ্ট কৰি তাৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিছিলে সেইটো কথা লিখা আছে হি ফেচ মেনি হাৰ্ডেলছ ৰাইট ফ্ৰম হিজ চাইল্ডহুড নিজৰ মানে ল'ৰালি কালৰ পৰাই সি বিভিন্ন ধৰণৰ হাৰ্ডেলছ পাইছিলে কষ্ট অসুবিধা পাইছিলে বাট ডেট ডিড নট ষ্টপ হিম ফ্ৰম ডুইং হোৱাট হি ৱান্টেড টু কিন্তু সেই হাৰ্ডেলছবোৰে সেই কষ্টবোৰে তেখেতক ৰখাব নোৱাৰিলে তেওঁ যি হ'ব বিচাৰিছিলে সেয়া মানে কৰিহে দেখাইছিলে তাৰমানে সেইটো কথা হৈছে তো কোৱালিটিজ লাইক দিছ হেল্প এডিশ্যন টু বিকেম দ্য ইনভেণ্টৰ ডেট উই ন' টুডে গতিকে এই ধৰণৰ গুণ আৰু প্ৰতিভাহে ফলস্বৰূপে তেওঁ এজন ইনভেণ্টৰ হ'ব পাৰিলে যাক আজি আমি গম পাওঁ যাক আজি আমি চিনি পাওঁ তো এইখিনি কিয় মই কৈ দিলোঁ কথা কিছুমান আছে ইয়াত অৰ্গই লাইব্ৰেৰীত গ'ল লাইব্ৰেৰীত কিতাপ পঢ়িলে কিতাপ পঢ়াৰ পিছত তাত কিছুমান পেজ আছিলে সেই পেজবোৰত থমাছ এলভা এডিশ্যনৰ বিষয়ে লিখা আছিলে আৰু আহি পিনে এটা চিট কি বুলি কৈছে চাব অৰ্গো মেড সম নোটছ অফ হোৱাট হি হেড ৰিড এবাউট থমাছ এলভা এডিশ্যন ৰিড আউট অৰ্গো
নোট তো অৰ্গই কি কৰিলে লাইব্ৰেৰীত গৈ পঢ়িলে আৰু থমাছ এলভা এডিসনৰ বিষয়ে শিকিলে আৰু তাৰ ইম্পৰ্টেন্ট কিছুমান নোট হি নিজৰ বহিত এনেকৈ টুকি থৈছে আৰু মেইন টপিকটো কি লিখা আছে এডিশনস বিকেম এ গ্ৰেট ইনভেন্টৰ ডিউ টু সাৰ্টেন কোৱালিটিজ মানে এডিসনৰ বিভিন্ন ধৰণৰ প্ৰতিভা বা কোৱালিটিৰ কাৰণে হি কি হ'ল গ্ৰেট ইনভেন্টৰ হ'ল বুলি হি শিৰোনামা দিছে বা টপিকত মেইন টপিকটোত লিখা আছে সাপোৰ্টিং ইনফৰমেশন কি আছিলে দা কোৱালিটিজ আৰু এই কোৱালিটিজবোৰ কি আছিলে কিউৰিয়ছিটি ইন্ডিপেন্ডেন্ট লাৰ্নিং এণ্ড ডিটাৰমিনেশ্যন এইখিনি তাৰ কোৱালিটি আছিলে আৰু এইখিনি কাৰণে হি কি হ'ব পাৰিলে ইনভেন্টৰ হ'ব পাৰিলে তো হি নোটবোৰ এনেকৈ ধৰণে বনাই থৈছে এতিয়া ইয়াত চোৱা তলত কি কৈছে নাও কমপ্লিট দ্য পেৰাগ্ৰাফ উইথ দ্য হেল্প অফ নোটছ that Orgo has listed এতিয়া এই যেটো প্যাৰাগ্ৰাফ দি আছে প্যাৰাগ্ৰাফটো সম্পূৰ্ণ কৰিব লাগিব কাৰ সহায় লৈ পিনে সম্পূৰ্ণ কৰিব লাগিব এই যে এতিয়া অৰ্গই যেটো নোট বনাই থৈছে ইয়াত দেখি পাইছানে এই নোটটোৰ সহায় লৈ পিনে আমি প্যাৰাগ্ৰাফটো সম্পূৰ্ণ কৰিম ঠিক আছে তো কেনেকৈ কৰিম চাবা ইয়াত এটা সেন্টেন্স লিখা আছে আৰু ইয়াত আমাক সহায় ল'ব কৈছে সেকেন্ডলি ফাইল লৈ পিনে লাষ্টলিৰ আমাৰ সহায় লৈ পিনে কৰিবলৈ কৈছে তো ইয়াত লিখা আছে থমাছ আলভা এডিসন had certain qualities that help him to become a great inventor তো ফার্স্টলি তেখেতৰ এটা গুণ আছিল হেতু মই সেন্টেন্স আকাৰে কেনেকৈ লিখিব লাগে মই দেখুৱাই দিছো যেহেতু এটা কিউৰিয়ছিটি তেখেতৰ প্ৰথম গুণটো আছিল গতিকে কিউৰিয়ছিটিটো যে প্ৰথম গুণ সেই গুণটোৰ লগত খাপ খুৱাইকে এটা সেন্টেন্স কেনেকৈ লিখিব লাগে হেতু মই দেখুৱাই দিছো তোমালোকে স্লাইডটো ভালকৈ চাই ল'বা এই স্লাইড লিখা আছে ফার্স্টলি he was curious to learn new things তো প্ৰথমতে তেওঁৰ কি আছিল নতুন মানে কিবা এটা বস্তু জনাৰ প্ৰতি তেখেতৰ কি আছিল কিউৰিয়াছ আছিল সেকেন্ডলি কি আছিল he learned independently from his scientific experiment in his own laboratory নিজৰ ল্যাবৰেটৰীৰ পৰা হি নিজে কি কৰিছিল শিকিছিল তাৰ মানে এক্সপেৰিমেন্ট কৰি শিকিছিল লাষ্টলি একেবাৰে অৱশেষত he was a লাষ্টলি কি লিখা আছে he was a determined person he একদম determined person আছিল determined মানে কি যি কৰিম বুলি কয় হি কৰে তাৰ মানে and did not stop his work আৰু নিজৰ কাম হি কেতিয়াও ৰখাই নিদিলে কাম কৰি গৈ থাকিল আৰু হেকাৰণে হি সাকসেস হ'ল গতিকে এই নোটটো মই এই ধৰণে ইয়াত লিখি দিছো আজিৰ প্ৰশ্ন উত্তৰৰ যেটো মই পাৰ্টস ইমানতে সামৰণি মাৰিছো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নেক্সট প্ৰশ্ন উত্তৰ সমূহ মই কৰি যাম গতিকে যদি আপুনি নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব এটা কৰি থবা ভিডিওটো যদি ভাল পাইছে লাইক শেয়াৰ কমেন্ট এটা কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং